বিজেপি আগতে ৰাজনৈতিক দল আছিলে, এতিয়া বিজেপি দল হৈ থকা নাই। সেইটো এটা হিমন্ত বিশ্ব শৰ্মাৰ কোম্পানী হয়। হিমন্ত বিশ্ব শৰ্মা কোম্পানী প্ৰাইভেট লিমিটেড। RSSকো কিনি পেলালে, বিজেপি পুৰণি লিডাৰখিনিকো বৰবাদ কৰি পেলালে, আৰু এতিয়া অকল পুৰণি কংগ্ৰেছী 2 নম্বৰী কেইটাই গোটেই বিজেপিটো টেক অভাৰ কৰি পেলালে। মালিকবিলাকে যে কোম্পানী টেক অভাৰ কৰে, SBS কোম্পানী প্ৰাইভেট লিমিটেডৰ দ্বিতীয় কামটো হ'ল যে তেওঁলোকৰ লগত থকা যিকেইটা আঞ্চলিক দল আছে, অসম গণ পৰিষদ আৰু UPPL, এই দুইটাক নাইকিয়া কৰি দিব লাগে, একদম গুৰি গোষ্ঠী নাইকিয়া কৰি পেলাব লাগে। অসম গণ পৰিষদক যোৱাবাৰ 28খন এৰি দিছিলে, তাৰ আধাও এইবাৰ এৰি নিদিয়া, আৰু UPPLৰ জাগাটো বিজেপিয়ে এবাৰ হিন্দী দিব আৰু UPPLকো অৱস্থা বেয়া কৰি দিব। হিমন্ত বিশ্ব শৰ্মাই ভাবি আছে যে মই ৰজা, মোৰ মতে চব হ'ব, BTC ইলেকশ্যনত মিত্ৰতা নাথাকে বুলিয়ে ক'লে। UPPL আৰু অসম গণ পৰিষদক এইবাৰ খতম কৰাটো হিমন্ত বিশ্ব শৰ্মাৰ 2026 চনৰ মূল লক্ষ্য। অসম গণ পৰিষদকো মই আহ্বান জনাওঁ, UPPLকো মই আহ্বান জনাওঁ যে আপোনালোকে নিজৰ জাতীয়তাবোধ নাইকিয়া কৰি বিজেপিৰ ওচৰত বিক্ৰী যোৱাতকে আপোনালোক ওলাই আহক, আমি চবেই লগ লাগি বিজেপিটোক ভাল শিক্ষা দিম। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত প্ৰথম নিৰ্বাচন এইবাৰ অসমত হ'ব বিজেপি দলৰ। সেইকাৰণে মই যিমান দূৰ জানো, AGPক 10টাতকে বেছি আসন এৰি নিদিয়ে। AGPক খতম কৰি দিয়াটোৱে, শেষ কৰি দিয়াটোৱে এইবাৰ বিজেপিৰ মূল লক্ষ্য। আপোনালোকে শুনে নে নুশুনে মই নাজানো, মই সদায় কৈ থাকো যে বিজেপি যিটো দল আছিলে, সেই দলটোকতো এতিয়া বিজেপি দল হৈ থকা নাই। সেইটো হ'ল হিমন্ত বিশ্ব শৰ্মা কোম্পানী প্ৰাইভেট লিমিটেড, SBS কোম্পানী প্ৰাইভেট লিমিটেড বুলি মই কওঁ। সেইটো খাই পেলালে। আগতে ৰাজনৈতিক দল আছিলে, সেইটো এটা হিমন্ত বিশ্ব শৰ্মাৰ কোম্পানী হয়। মালিকবিলাকে যে কোম্পানী টেক অভাৰ কৰে, তেনেকে কংগ্ৰেছৰ পৰা আহি বিজেপিটো টেক অভাৰ কৰিলে। RSSকো কিনি পেলালে, বিজেপি পুৰণি লিডাৰখিনিকো বৰবাদ কৰি পেলালে, আৰু এতিয়া অকল পুৰণি কংগ্ৰেছী 2 নম্বৰী কেইটাই গোটেই বিজেপিটো টেক অভাৰ কৰি পেলালে। এতিয়া SBS কোম্পানী প্ৰাইভেট লিমিটেডৰ দ্বিতীয় কামটো হ'ল যে তেওঁলোকৰ লগত থকা যিকেইটা আঞ্চলিক দল আছে, অসম গণ পৰিষদ আৰু UPPL, এই দুইটাক নাইকিয়া কৰি দিব লাগে, একদম গুৰি গোষ্ঠী নাইকিয়া কৰি পেলাব লাগে। সেইকাৰণে মই যিমান দূৰ জানো, অসম গণ পৰিষদক যোৱাবাৰ 28খন এৰি দিছিলে, তাৰ আধাও এইবাৰ এৰি নিদিয়া বিজেপি আসন। চাই থাকিব আপোনালোকে, হয় নে নহয়? মই আজিয়ে কৈ থৈছো, হয় নে নহয় আপোনালোকে চাই থাকিব। আৰু UPPLৰ জাগাটো বিজেপিয়ে এবাৰ হিন্দী দিব। আগতে আমি দেখিছিলো যে কংগ্ৰেছে BPFক পুৰা 12খন আসনৰ ভিতৰত 12খন এৰি দিছিলে, আজিকালি 13খন হ'ল। সেই 13খন আসনৰ ভিতৰত আপোনালোকে দেখিবলৈ পাব যে তাৰ বেছিভাগতে বিজেপিয়ে খেলিব, আৰু UPPLকো অৱস্থা বেয়া কৰি দিব। BTC ইলেকশ্যনত মিত্ৰতা নাথাকে বুলিয়ে ক'লে। হিমন্ত বিশ্ব শৰ্মাই ভাবি আছে যে মই ৰজা, মোৰ মতে চব হ'ব, সেইকাৰণে এনেকুৱা কূটনীতি কৰোঁতে 2026 চনত একেলগে চবেই হৰুৱাই পেলাম। UPPL আৰু অসম গণ পৰিষদক এইবাৰ খতম কৰাটো হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ 2026 চনৰ মূল লক্ষ্য। আৰু মইতো অসম গণ পৰিষদক কওঁ যে আপোনালোকে নিজৰ জাতীয়তাবোধ নাইকিয়া কৰি বিজেপিৰ ওচৰত বিক্ৰী যোৱাতকে আপোনালোক ওলাই আহক, আমি চবেই লগ লাগি বিজেপিটোক ভাল শিক্ষা দিম। অসম গণ পৰিষদকো মই আহ্বান জনাওঁ, UPPLকো মই আহ্বান জনাওঁ।